মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ এডিবুছ একাডেমী সাবৰ পৰা ওয়েলকাম জনাইছোঁ। আজি তোমালোকলৈ শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত বৰগীত পাঠটোৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে চাবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া প্ৰশ্নবোৰ মন কৰা। প্ৰশ্ন: মোহ পাশ মানে কি? মোহ পাশ মানে হ'ল মায়াৰ বন্ধন। প্ৰশ্ন: সনক সনন্দ যোগী যাহাকো ধিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? হৰি অৰ্থাৎ পৰম পুৰুষ শ্ৰীকৃষ্ণক ধ্যান কৰা বুলি কৈছে। প্ৰশ্ন: কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি বিষয় বিকল অৰ্থাৎ সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত বৰগীতটিত মূলতঃ কি ভক্তি প্ৰকাশ পাইছে? বৰগীতটিত মূলতঃ দাস্য ভক্তি প্ৰকাশ পাইছে। প্ৰশ্ন: বৰগীতৰ 4টা লক্ষণ উল্লেখ কৰা। বৰগীতৰ 4টা লক্ষণ হ'ল: ক. বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। খ. বৰগীতৰ ভাষা ব্ৰজাৱলী। গ. বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। ঘ. বৰগীতসমূহ প্ৰধানকৈ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত। প্ৰশ্ন: নামঘোষাত 1000 ঘোষা থকাৰ বাবে নামঘোষাক কি বুলি কোৱা হয়? হাজাৰী ঘোষা বুলি কোৱা হয়। প্ৰশ্ন: তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। কেনে, তুমিখে, জনেৰ, কহয়, ভৈলুহু, নপাৱন্ত। এতিয়া তোমালোকে আধুনিক ৰূপসমূহ মন কৰা। কেনে কেনেকৈ, তুমিখে তুমিয়েই, জনেৰ জনৰ, কহয় কয়, ভৈলুহু হলু, নপাৱন্ত নাপায়। ধন্যবাদ।